আইডিউৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আগষ্ট মাহৰ প্ৰথম সপ্তাহটোত অৰ্থাৎ 1 আগষ্টৰ পৰা 7 আগষ্টলৈ প্ৰতি বছৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব স্তনপান সপ্তাহ। এই সপ্তাহৰ সৈতে সংগতি ৰাখি আজি আমি আমাৰ বুলনিত মাতৃদুগ্ধ সম্পৰ্কে কিছু কথা পাতিবলৈ লৈছোঁ। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰা। ডাক্তৰ বৰা, নমস্কাৰ। নমস্কাৰ বাইদেউ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই আন্তঃৰাষ্ট্ৰীয় স্তনপান সপ্তাহ পালনৰ প্ৰয়োজনীয়তা কি? ইয়াৰ পিছত 3টা বছৰ হ'ল আমি এইটো প্ৰমোট, প্ৰটেক্ট আৰু এনকাৰেজ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়। আমি মানুহক এনকাৰেজ কৰিবলগীয়া হয় আৰু আমি এইটো চাবলগীয়া হয় যে প্ৰত্যেকগৰাকী মাকে যাতে নিজৰ শিশুটিক স্তনপান কৰিব পাৰে। আৰু এইটো তাৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'বলগীয়া হয় মাকগৰাকীৰ ফালৰ পৰা, প্লাছ মাকৰ যিটো ছাপৰ্ট ছিষ্টেম লগত থকা হাজবেণ্ড হওক আৰু বা পৰিয়ালবৰ্গক এনকাৰেজ কৰিব লাগে। আৰু প্লাছ যিটো মাকৰ কাম কৰা যিটো ৱৰ্ক প্লেচ, তাৰ পৰাও মাকগৰাকীক যথেষ্টখিনি সহায় লাগে যাতে মাকগৰাকীয়ে ভালকৈ শিশুটিক স্তনপান কৰাব পাৰে আৰু দীঘলীয়াকৈ স্তনপান কৰাব পাৰে। তেওঁলোকক উৎসাহ দিবৰ বাবে, তেওঁলোকক ইয়াৰ বাবে সজাগ কৰিবৰ বাবে। এতিয়া আপুনিতো ক'লে যে আমি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যাতে মাতৃগৰাকীয়ে সুকলমে আৰু আনন্দৰে সৈতে সন্তানটিক দুগ্ধ পান কৰাব পাৰে। এতিয়া যিগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাতৃত্ব লাভ কৰিছে, তেওঁ কেনেকুৱা ধৰণৰ শাৰীৰিক বা মানসিক অৱস্থা থাকিলে তেওঁ সুন্দৰভাৱে এটি সন্তানক মাতৃদুগ্ধ পান কৰাব পাৰে? বস্তুটো এনেকুৱা যে বাইদেউ, মই বহুতক কওঁ এইটো কথা যে এগৰাকী মানুহ যেতিয়া বেবী ডেলিভাৰী হয় তাৰপিছতে ওমেন এগৰাকী আকৌ মাদাৰ হওঁতে সময় লাগে, কিন্তু এই ট্ৰানজিশ্যনটো বৰ সহজ নহয়। আৰু জাষ্ট ডেলিভাৰী হৈ যোৱাৰ পিছতেই মাকগৰাকী যথেষ্ট বিষত থাকে। 2 নম্বৰতে বহুত ধৰণৰ হৰম'নেল চেঞ্জেছ থাকে মানুহগৰাকীৰ, যিটো কাৰণে এটা মানসিক ইমবেলেঞ্চ এটা থাকে। প্লাছ মাক হৈ যোৱাৰ লগে লগে এটা দায়িত্ববোধ আহি যোৱাৰ লগে লগে এটা ষ্ট্ৰেছো থাকে মাকগৰাকীৰ, যে মই এতিয়া মোৰ শিশুটিকো ফিডিং কৰাব লাগিব বা শিশুটিকো যত্ন ল'ব লাগিব, পালন কৰিব লাগিব। এই যিখিনি প্ৰেছাৰ বা যিখিনি ষ্ট্ৰেছ এগৰাকী মাকে যাবলগীয়া হয় প্ৰথম সপ্তাহ বা সপ্তাহৰ ভিতৰত, এইখিনি যথেষ্ট চিন্তনীয়। আৰু মানে মাকগৰাকীক এইখিনি সময়ত যিটো ইম'চনেল ছাপৰ্ট দৰকাৰ হয়, এইটো আমাৰ প্ৰত্যেকজনৰে দায়িত্ব যে মাকগৰাকীক আমি বুজি পাওঁ আৰু মাকগৰাকীক আমি যাতে ছাপৰ্ট দিব পাৰোঁ ভালকৈ। মাকগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে শিশু জন্ম হৈছে, মাকগৰাকীৰ নিজৰ খোৱা বা হেৰিৰ লগত কোনো সম্পৰ্ক নাই, যিহেতু মাকগৰাকীৰ যিমানখিনি দৰকাৰ হয় উপযুক্ত পৰিমাণৰ গাখীৰ প্ৰডাকশ্যন কৰিবই। কিন্তু মাকগৰাকীয়ে ভালকৈ ফিডিং কৰাব পৰা, ফিডিং পজিশ্যন কৰিব পৰা, ভালকৈ দীঘলীয়াকৈ ফিডিং কৰিব পৰা, এই গোটেইখিনিৰ কাৰণে কিন্তু মাকগৰাকীক যথেষ্ট ছাপৰ্ট লাগে। সেইকাৰণে য'ত হস্পিটেলত ডেলিভাৰী হয় তাতে আমাৰ নাৰ্ছিং ষ্টাফৰ এটা বিৰাট ডাঙৰ অৱদান থাকে। খুব ভালকৈ মাকগৰাকীক ছাপৰ্ট কৰিব লাগিব। আৰু আমি যিটো আজিকালি কওঁ যে এণ্টিনেণ্টেল পিৰিয়ড, যে প্ৰেগনেঞ্চিৰ সময়তে আচলতে লাষ্ট ট্ৰাইমেষ্টাৰৰ পৰাই মাক এগৰাকীক আমি মানসিকভাৱে ৰেডি কৰিব লাগে। তেখেতক ছায়েন্স যিটো বিজ্ঞান ব্ৰেষ্ট ফিডিঙৰ পজিশ্যনিং, কেনেকৈ এটেচ কৰিব লাগে বেবীটো, কি ধৰণৰ আমি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ ফিডিঙৰ সময়ত, এইখিনিক যদি মাকগৰাকীক আমি এণ্টিনেণ্টেল পিৰিয়ডতে মানসিকভাৱে ৰেডি কৰি লৈ যাওঁ, তেতিয়া মাকগৰাকীৰ কাৰণেও ফিডিংটো এটা একচেপ্টেবল ছিটুৱেশ্যন হৈ পৰে। হয়, অতি সুন্দৰকৈ আপুনি কথাখিনি ক'লে ডাক্তৰ বৰা। এতিয়া জানিব বিচাৰিছোঁ যে মাতৃদুগ্ধত এনে কি গুণ আছে যে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়? মাতৃদুগ্ধটো আচলতে সময়ৰ লগত শিশুটিৰ অৱস্থাৰ লগত মাকৰ মানসিক অৱস্থাৰ লগত সলনি হয়। এইটো এডাপ্টিভ লিকুইড বুলি কোৱা হয়। 2 নম্বৰতে আমি 2-3টা কথা চবেই জানো যে মাতৃদুগ্ধত প্ৰথম 3 দিনৰ যিখিনি গাখীৰ বা কল'ষ্ট্ৰাম বুলি কওঁ, সেইখিনি হৈছে প্ৰথম প্ৰতিষেধক। আৰু শিশুটিয়ে যিখিনি মাকৰ পৰা কল'ষ্ট্ৰাম পায়, সেইখিনি শিশুটিৰ ইণ্টেষ্টাইনেল যিটো নাভিত যিটো বেক্টেৰিয়েল ফ্ল'ৰা ডেভেলপমেণ্ট হ'ব, বেবীটোৰ যিবিলাক বহুত ধৰণৰ বেমাৰ আজাৰ, যিবিলাক ইনফেকচিয়াছ ডিজিজ বুলি কওঁ, সেই বেমাৰ আজাৰৰ পৰা শিশুটিক দূৰেই ৰাখিব। আৰু প্লাছ শিশুটিৰ কিছুমান হৰম'নেল ডেভেলপমেণ্টতো সহায় কৰে। আৰু মানুহৰ কেছত চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে বুদ্ধিৰ বিকাশ। আৰু বুদ্ধি বিকাশৰ কাৰণে যিখিনি বস্তু লাগে, যিবিলাক আমি পলি আনচেচুৰেটেড ফেটি এচিডছ বুলি কওঁ, সেইবিলাকৰ চবতকৈ অধিক পৰিমাণ মাকৰ গাখীৰতে আছে। 2 নম্বৰত আমি সদায় এটা জানিব লাগে, আৰু এটা নতুন চাইণ্টিফিক ৰিচাৰ্চ বহুত ওলাইছে যে এনেকুৱাও হয় যে মাকগৰাকীৰ যদি গা বেয়া, মাকগৰাকীৰ যদি মন বেয়া, বা এইটো চাইডে যদি আমি চাওঁ যে শিশুটিৰ গা বেয়া, শিশুটিৰ মন বেয়া, সেই ধৰণে কিন্তু মাকৰ গাখীৰটো সলনি হৈ যায়। চ' মাকৰ ওপৰতো গাখীৰৰ কনচেনট্ৰেশ্যন বা কম্পজিশ্যনবিলাক চেঞ্জ হ'ব পাৰে।
বহু সময়ত যদি শিশুটিৰ বেমাৰ আছে তাৰ মাকগৰাকীয়ে সেনেকৈ যিবিলাক ইমিউন'লজিকেল প্ৰডাক্টছ লাগে সেইবোৰ মাকৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায় যে মাকে প্ৰটেকশ্যন দিব পাৰে। এটা সাধাৰণ উদাহৰণ এনেকুৱা যে আমি যদি জীৱ জন্তুত চাওঁ কাটিলে ছিঙিলে জন্তুটোৱে কাটা ছিঙাটো চেলেকি দিয়ে আৰু দেখা হৈছে যে যদি শিশুটিৰ বেমাৰ আৰু শিশুটিয়ে যে মাকৰ মিল্কত চাক কৰি আছে মাকৰ ব্ৰেষ্ট মিল্ক আৰু যেতিয়া বেবীৰ চেলাইভাটো যেতিয়া লগ লাগে তেতিয়া বেবীটোৱে বেলেগ ধৰণৰ কিছুমান ইমিউন'লজিকেল প্ৰডাক্টছো ডেভেলপ কৰিব পাৰে কনভাৰ্ট কৰিব পাৰে যিটোৱে শিশুটিক যিবিলাক ইনফেকশ্যন এইবিলাক কিছুমান বীজাণু আছে যেনেকৈ ষ্ট্ৰেপ্ট'ককাছ বুলি কওঁ ষ্টেফাইল'কাছ বুলি কওঁ এই বীজাণুবিলাকৰ এগেইনষ্টে ইমিউনিটি ডেভেলপ কৰি ল'ব পাৰে নিজেই। অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথা আচলতে আমি বহুতে নাজানো আৰু কেতিয়াবা এনেকুৱা হৈছে অসুস্থ হৈ থাকিলে গাখীৰ খুৱাব নালাগে বুলিও আগৰ জ্যেষ্ঠসকলে কৈছে। হয়, এটা বস্তু ভাবিব লাগে বাইদেউ আমি বহু বছৰ আগতে আচলতে WHO এটা বস্তু ওলাইছিলে আমি এইটো BFHI বুলি কৈছিলোঁ মানে বেবী ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ। মানে আমি এখন হস্পিটেল য'ত মাকৰ ডেলিভাৰী হয় সেইখন আচলতে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে বেবী ফ্ৰেণ্ডলি হোৱাটো। আমি মাক ফ্ৰেণ্ডলি হোৱাটো কোৱা নাই, বেবী ফ্ৰেণ্ডলি হ'বৰ কাৰণে তাৰমানে বেবীটো জন্ম হোৱাৰ পিছতেই যিমান সোনকালে পাৰোঁ আমি বেবীটোক মাকৰ লগত দিব লাগিব, মাক আৰু বেবীৰ বণ্ডিঙত আমি সহায় কৰিব লাগিব, আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো প্ৰমোট কৰিব লাগিব। তাৰ ছেকেণ্ড বস্তুটো হৈছে আমি কিমান সোনকালে ফিডিং কৰাব লাগে। অপাৰেশ্যনৰ লগত কথা নাই, কথাটো হৈছে কি আমি কিমান আমি নিজকে সবল বা ট্ৰেইন কৰি তুলিছোঁ আমাৰ হস্পিটেল ষ্টাফে বা ডক্টৰজনে বা নাৰ্ছগৰাকী। ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰী চিজেন ছেকশ্যন এটা হোৱাৰ সময়ত মাকৰ যদিও এনাস্থেচিয়া থাকে বহু সময়ত স্পাইনেল এনাস্থেচিয়া দিয়া থাকে চ' মাকৰ ওপৰচোৱা এনেও কনচিয়াছ থাকে মাকগৰাকীও কনচিয়াছ থাকে কথা পাতি থাকিব পাৰে। চ' ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰীৰ পিছতেই শিশুটিক মাকৰ স্তনপান কৰিব দিব পাৰি। কোনোবাই সহায় ধৰি দিব লাগিব বা সেইটো কাৰণে যদি আমাৰ নাৰ্ছগৰাকী ট্ৰেইন হয় তেতিয়াহ'লে বেবী ফিডিং কৰাব পাৰে। আৰু আজিকালি বহু হস্পিটেলত আমি দেখোঁ যে আমিও আমাৰ হস্পিটেলত এইটো আৰম্ভ কৰিছোঁ যে ডেলিভাৰী হোৱাৰ পিছতেই মাকগৰাকীক আমি প্ৰথম ব্ৰেষ্ট ফিডিংটো কৰাওঁ। কিয় কৰাওঁ যিটো এই ডেলিভাৰী প্ৰথম সময়খিনিতেই মাকগৰাকী আৰু বেবীগৰাকীৰ যিটো হৰম'নেল ছিষ্টেম থাকে এইটো খুব বেছি এক্টিভ হৈ থাকে আৰু সেইকাৰণে সেইখিনি সময়তে যে আমি ফিডিংটো আৰম্ভ কৰিব পাৰোঁ বেবীটোৱে ভালকৈ চাকো কৰে আৰু যিমান সোনকালে চাক কৰাব পাৰোঁ মাকৰ মিল্ক প্ৰডিউচিং যিবিলাক হৰম'নছ সেইবিলাক বেছিকৈ ছিক্ৰেশ্যন হয় তেতিয়া মাকগৰাকীৰ গাখীৰ সোনকালে নামে মাকগৰাকীয়ে দীঘলীয়াকৈ ফিডিং কৰিব পাৰে। এতিয়া কিছুমান শিশু ধৰক যদি দুৰ্বল হয় বা কিছু শিশুৱে খাবও নিবিচাৰে চুপিব নিবিচাৰে তেনে শিশুৰ ক্ষেত্ৰত কি কৰিব? দুৰ্বল মানে আমি দুটা বস্তু ভাবিব লাগিব। এটা কিছুমান হৈছে প্ৰিমেচিয়ৰ বেবিজ যাক আমি হয়তো ব্ৰেষ্ট ফিডিং কৰাব নোৱাৰিব পাৰোঁ প্ৰথম ইনিচিয়েলি যাক যিটো আমি NICUত বা বেবী ৰুমত ভৰ্তি কৰিবলগীয়া হয় তেতিয়া তেওঁলোকক আমি বিভিন্ন পদ্ধতিৰে চামুচেৰে খোৱালোঁ বা আমি পেলাইডে ফিডিং বুলি কওঁ বা টিউব ফিডিং কৰিবলগীয়া হ'ব পাৰে। কিছু শিশু এনেকুৱা থাকে যে জন্মতে ওজন বহুত কম বা সেইকাৰণে তেওঁলোকক ফিডিং কৰিব পৰা নাই ভালকৈ চাক কৰিব নোৱাৰাৰ কাৰণে আমি আৰু বা প্লাছ তেওঁলোকক বেলেগ ধৰণৰ কেয়াৰো লাগে যিটো কাৰণে আমি বেবী ৰুমত ৰাখিবলগীয়া হয়। এটা বেবীৰ যদি ভালকৈ চাক কৰিব নোৱাৰে তাৰ কিন্তু এটা প্ৰমুখ কাৰণ হৈছে আমি দেৰিকৈ ফিডিং ষ্টাৰ্ট কৰা। এইটো জন্ম হৈ যোৱাৰ এঘণ্টাৰ পিছতেই শিশুটোও ভাগৰি যায় মাকগৰাকীও ভাগৰে আৰু দুয়োজনেই টোপনিত যায়। সেইখিনি সময়ত আমাৰ সেইকাৰণে কোৱা হয় যে যিমান সোনকালে পাৰে আমি সিমান সোনকালে ফিডিং আৰম্ভ কৰিব লাগে। যদি এঘণ্টাৰ পিছত দেৰি হৈ যায় সেই শিশুটিক কিন্তু নেক্সট ফিডিংটো আৰম্ভ কৰোঁতে বহুত দেৰি লাগে আকৌ। যদি শিশুটি একদম দীঘলীয়াকৈ শুই যাব পাৰে চাক কৰোঁতে কমকৈ চাক কৰিব পাৰে। কিন্তু ইয়াত এটা কথা জনা দৰকাৰী আমি যে শিশুটিক এনেকুৱা কোনো বান্ধা নিয়ম নাথাকে যে 10 মিনিট চাক কৰাবই লাগিব, এটা চাইডে আধা ঘণ্টা কৰাবই লাগিব, কেঁচুৱাই যেতিয়াই বিচাৰে কৰাবই লাগিব, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই। আমি প্ৰথম 3 দিনত মই প্ৰথমতে যিটো ক'লোঁ মাকগৰাকীক এনকাৰেজ কৰিব লাগে বেবীটোৱে চাক কৰক ভালকৈ চাক কৰক আৰু যিমানেই মাকৰ কনফিডেঞ্চটো বাঢ়ি বাঢ়ি আহি থাকিব যে মই পাৰিছোঁ শিশুটিক লৈ পেলাই তেতিয়া সেইগৰাকী মাকে ভালকৈ ফিডিং কৰাব পাৰিবই। হয় ডক্টৰ বৰা আপুনিতো বেছ দীঘলীয়া সময় ধৰি এই চিকিৎসাৰ লগত জড়িত নহয় জানো? আপুনি বহুতো শিশু পাইছে এনেধৰণৰ। এতিয়া জানিব বিচাৰিছোঁ যে বৰ্তমান প্ৰজন্মৰ যিসকল মাতৃ আৰু আমাৰ বয়সৰ 40 ঊৰ্ধৰ যিসকলৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল সেই মাতৃসকলৰ মাজত এই স্তনপানৰ ক্ষেত্ৰত বা মাতৃদুগ্ধৰ সজাগতাৰ সময়ত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে? মোৰ এতিয়া প্ৰায় অলমষ্ট 20 বছৰ বেছি হ'ল মই পেডিয়াট্ৰিক্স প্ৰেক্টিছ কৰি থকা আৰু প্ৰথম চোৱাত হয়তো মই আপুনি কোৱাৰ নিচিনা আমি যিখিনি মাক লগ পাইছিলোঁ সেইখিনি মোৰ নিজৰ বয়সৰ মাক লগ পাইছিলোঁ। চ' সেইকাৰণে আমি একেই ধৰণৰকৈ কথাবিলাক বুজি পাইছিলোঁ। দুটা বস্তু আছিলে, এটা সময়ত আছিলে যে মাকবিলাকে ব্ৰেষ্ট ফিডিঙৰ ৰেটটো আমাৰ দেশত কমি গৈছিলে। তাৰ একচুৱেলি প্ৰমুখ কাৰণ হৈছে যিটো আমাৰ কমাৰ্চিয়েলাইজেশ্যন অফ যিবিলাক আমাৰ ফৰ্মুলা ফিডিং, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ যিবিলাক আমি প্ৰবচন দেখা পাওঁ সেইবিলাকৰ কাৰণে আমাৰ বুদ্ধিটো ফৰ্মুলা ফিডিঙৰ পিনে গুচি গৈছিলে।
তাৰ কাৰণে যিখন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পিছত নিয়ম আনিলে যে আমি ব্ৰেষ্ট ফিডিংটো প্ৰমোট কৰিব লাগিব আৰু আমি ফৰ্মুলা ফিডিংবিলাক আমি এডভাৰটাইজ কৰিব নোৱাৰোঁ বা প্ৰমোট কৰিব নোৱাৰোঁ। তাৰপিছত লাহে লাহে দেখা হ'ল যে মাকবিলাকেও লাহে লাহে এনকাৰেজ হ'ল যে আমি ব্ৰেষ্ট ফিডিং কৰাব লাগে। আজিৰ প্ৰজন্মৰ যিবোৰ মাক, এটা বস্তু ভাল যে নতুন ছ'চিয়েল মিডিয়া হওক বা যিটো নলেজৰ কাৰণে এতিয়া এচেচিবল বিভিন্ন ধৰণৰ গুগল হওক, চ' মাকবিলাক যথেষ্টখিনি পঢ়া শুনা কৰে। চ' মাকবিলাকে সেইকাৰণে এতিয়া প্ৰেগনেঞ্চিৰ সময়ত হ'বলগীয়া কমপ্লিকেশ্যনছ, প্ৰেগনেঞ্চিৰ পিছত কি কৰিব লাগিব, বেবী কেয়াৰ কেনেকৈ কৰিব, যথেষ্টখিনি অৱগত। তেওঁলোক নলেজেবল হ'লে আমাৰ বহু সময়ত কথা ক'বলৈ বা কথা বুজাবৰ কাৰণেও সুবিধা হয়। চ' সেইকাৰণে এতিয়া লাহে লাহে ব্ৰেষ্ট ফিডিং হেৰিটো বাঢ়িছে আৰু বহু মাকে বিচাৰে যে মই প্ৰথম ছমাহ এটলিষ্ট এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো কৰাব বিচাৰে। কিন্তু এইখিনি সময়ত আৰু এটা বস্তু আছে, যিমানেই নলেজ বাঢ়ে, যিমানেই আমি জ্ঞান আমাৰ বাঢ়ে, তাৰ লগত ষ্ট্ৰেছো বাঢ়ে, আমাৰ কনফিডেঞ্চ কমে। আৰু যিবিলাক আমাৰ আজি যদি আমি চাব যাওঁ ইভলিউশ্যনৰ পিনৰ পৰা, ইমান দিনে আমি যেতিয়া কেভত আছিলোঁ তেতিয়া আমাৰ কোনো জ্ঞান নাথাকিলেও আমি কিন্তু ব্ৰেষ্ট ফিডিঙে কৰাইছিলোঁ, বিকজ আমাৰ বাকী বস্তু একো আমি নাছিলে আমাৰ হাতত। যিমানেই বস্তু বাঢ়িছে সিমানে আমাৰ জ্ঞানো বাঢ়াৰ লগত কিন্তু কনফিউজনবিলাকো বাঢ়িছে। আমি খুব বেছি কম্পেৰিজন কৰাৰ কাৰণে আমি হয়তো কেতিয়াবা ভুল পথেৰে গুচি যাওঁ। চ' সেইটো কাৰণে এইখিনি সময়ত মাকগৰাকীক এই ডেলিভাৰীৰ পিছত যিটো মই ছাপৰ্টৰ কথা ক'লোঁ, যিটো এনকাৰেজমেণ্টৰ কথা ক'লোঁ, সেইটো খুবেই দৰকাৰী। আৰু এগৰাকী মাকগৰাকীক যদি আমি এইখিনি সময়ত ভালকৈ এনকাৰেজ কৰোঁ বা ছাপৰ্ট কৰোঁ, মাকগৰাকীয়ে ফিডিং কৰাবৰ কাৰণে বেছি ইজি হৈ উঠে। চ' ব্ৰেষ্ট ফিডিং ৰেটটো ডেফিনেটলি ইণ্ডিয়াত লাহে 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 বাঢ়ি আহিছে। বহু ষ্টেটত আগতে আমি দেখিছিলোঁ যে ব্ৰেষ্ট ফিডিং নকৰিছিলে মানুহে, কিন্তু সেইবিলাক ষ্টেটত আমি দেখিছোঁ যে লাহে লাহে ব্ৰেষ্ট ফিডিং ৰেটটো বাঢ়িছে। যথেষ্ট এটা ভাল খবৰ, হয়। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আজিকালি প্ৰায় সংখ্যক মাতৃয়ে চাকৰিজীৱী। হয়। যদিও আমাৰ মেটাৰনেল লিভ থাকে, তথাপিও এটা সময়ৰ পিছত তেওঁলোকে আকৌ চাকৰিত যোগদান কৰিবলগীয়া হয়। তেনে মাতৃসকলে যিসকলে ধৰক স্তনপান কৰোৱাই আছে, তেওঁলোকে কি কৰিব? তাৰ কাৰণে আমি দুই ধৰণৰ কথা। প্ৰথম কথা হৈছে এতিয়া যিটো আমাৰ চাইল্ড কেয়াৰ লিভ বা যিটো পেইড মেটাৰনিটি লিভৰ কথা আহি আছে, এগৰাকী মাকে মিনিমাম 18 উইকছ বা 6 মাহ এটলিষ্ট পেইড মেটাৰনিটি লিভ দিবৰ কাৰণে কোৱা হৈছে বা দিব দিছে, যাতে মাকগৰাকীয়ে যাতে এটলিষ্ট ফাৰ্ষ্ট 6 মান্থছ কণ্টিনিউৱাছ ব্ৰেষ্ট ফিডিং কৰিব পাৰে, যিটো আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কওঁ। আৰু তাৰপিছত যেতিয়া মাকগৰাকী যেতিয়া কামত যোগদান কৰে, আমাৰ ৱৰ্ক স্পেচ বা ৱৰ্ক এনভাইৰনমেণ্টটো আমি এনেকৈ গঢ়ি তুলিব লাগিব যাতে মাকগৰাকীয়ে অফিচলৈ যদি শিশুটিক লৈ গৈছে বা এখন যদি হস্পিটেললৈও মাকগৰাকী আহিছে, এটা ব্ৰেষ্ট ফিডিং ৰুম থকাৰ, এটা ব্ৰেষ্ট ফিডিং কৰ্ণাৰ থকা, সেইটো এটা সুবিধা আমি দিব পাৰিব লাগিব। আৰু অফিচবিলাকত সেনেকৈ যদি মাকগৰাকীয়ে মানে অফিচৰ কামৰ মাজতে অলপমান অফ ল'বলগীয়া হৈছে বোলে মই ফিডিং কৰাই আহোঁগৈ বা মই গাখীৰটো এক্সপ্ৰেছ কৰি পেলাই শিশুটিলৈ পঠাই দিওঁ, এইখিনি সময়ত যে তেওঁৰ কোনো পানিছমেণ্ট বা তেওঁৰ কোনো পে'মেণ্ট কাটা আছে তেনেকুৱা নহয়। পেইড টাইম দিব দিছে তেখেতক, যাতে মাকে এক্সপ্ৰেছ কৰি ব্ৰেষ্ট মিল্কটো যদি ঘৰলৈ পঠাবলগীয়া হয় পঠাব পাৰে। সেইটো কাৰণে এটা আমি প্ৰত্যেকটো অফিচতে যাতে এটা ভাল ব্ৰেষ্ট ফিডিং বা ব্ৰেষ্ট ফিডিং এনভাইৰনমেণ্ট আমি গঢ়ি তুলিব পাৰোঁ, সেইটো চেষ্টা কৰিব লাগিব। হয়, লাগিলে কি চৰকাৰী বা বেচৰকাৰী চবতে একেই। হয়। এতিয়া আপুনি জনালে বা আমি ইতিমধ্যে হয়তো বহুতেই জানো যে প্ৰথম 6 মাহ অকল মাতৃদুগ্ধই খুৱাব লাগে এটি শিশু, কিন্তু শিশুটোৰ যদি বাঢ়ন প্ৰক্ৰিয়াটো অলপ লেহেম হৈছে, ধীৰ হৈছে, তেতিয়া সাধাৰণতে ঘৰৰ মানুহে বা মাতৃগৰাকীয়েও ভাবে অলপ বাহিৰা কিবা খুৱাই দিওঁ নেকি, জলপান অলপ শকত হওক। সাধাৰণতে শকতটোৰ ওপৰতে বহুতে জোৰ দিয়ে। এই ক্ষেত্ৰত আপুনি চিকিৎসক হিচাপে কি ক'ব? দুটা কথা। প্ৰথম কথা হৈছে আমি যেতিয়া ব্ৰেষ্ট ফিডিং কৰাই থকা মাক এগৰাকীয়ে চেকআপত যায় আৰু প্ৰথম আমি যিটো ভেকচিন জন্মৰ পিছত 1.5 মাহত যিটো ভেকচিন হয়, সেই ভেকচিনৰ সময়ত আমাৰ ৱেইটটো সদায় খুবেই দৰকাৰী। আৰু আমি সদায় চাব লাগে যে জন্মৰ পৰা যাতে এটলিষ্ট কেঁচুৱাটোৱে 750 গ্ৰামছৰ পৰা 1 কেজি ওজন যাতে প্ৰথম 1.5 মাহত বাঢ়ে। যদি এইটো বাঢ়িছে, তাৰমানে মাকগৰাকীয়ে উপযুক্ত পৰিমাণৰ ফিডিং কৰাই আছে। আৰু এটা কথা সদায় আমি জানিব লাগে যে ব্ৰেষ্ট ফিডিং কৰা কেঁচুৱা এটা কিন্তু বৰ বেছি শকত নহয়, এটা মাস্কুলাৰ হয়, ফেটি নহয় কেতিয়াও। ষ্টপ ফিডিং কৰা বেবী এটা সদায় ফেটি হয়, মাস্কুলাৰ কয় মানে ফুপুলা। আৰু সেইকাৰণে আমি ৱেইট যিটো আমাৰ গ্ৰ'থ চাৰ্ট থাকে সদায়, আমাৰ এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো যিখন আমাৰ ভেকচিনেশ্যন কাৰ্ড আছে তাতো আমি দেখোঁ যে ধুনীয়া গ্ৰ'থ চাৰ্ট আছে। আমি সদায় গ্ৰ'থ চাৰ্টখন নিজৰ ফ'ল' কৰিব লাগে। যদি গ্ৰ'থ চাৰ্টখনৰ পৰা আমি দেখিছোঁ শিশুটিৰ তলত নামি আহিছে, তাৰমানে আমি জানিম যে হয়তো শিশুটিৰ ৱেইটটো বাঢ়া নাই। যদি ৱেইট বাঢ়া নাই, তাৰ কি কাৰণ হ'ব পাৰে? প্ৰথমটো হৈছে আপুনি সোধাৰ নিচিনা উপযুক্ত পৰিমাণৰ গাখীৰ পাইছে নাই। তেতিয়াহ'লে আমি প্ৰথমতে ফিডিং টেকনিকটো চাব লাগিব, ফিডিং ডিউৰেশ্যনটোত মাকক এনকাৰেজ কৰিব লাগিব, আৰু মাকে যাতে শিশুটিক এটলিষ্ট যেনেকৈ আমি কোৱা হয় যে 2 ঘণ্টা বা 3 ঘণ্টাৰ মূৰত বা শিশুটিৰ অন ডিমাণ্ড ফিডিংটো বঢ়াব লাগিব। ছেকেণ্ডলি কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ফিডিং ভালকৈ কৰাই আছে কিন্তু তাৰপিছতো ৱেইট বঢ়া নাই,
তেতিয়া আমাৰ চিন্তাটো থাকে যে ইনফেকশ্যন হৈ আছে নেকি ছোৱালীৰ কিবা। তেনেকৈ আমাৰ ইউৰিন ইনফেকশ্যন যদি শিশুত হৈ থাকে তাৰ প্ৰথম লক্ষণটো হয়তো হ'ব পাৰে যে কেঁচুৱাটোৰ ৱেইট বাঢ়া নাই। 3 নম্বৰতে এনিমিয়া, এটা বিৰাট ডাঙৰ কাৰণ, যিহেতু আমাৰ বহু সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকৰ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত ভোগে আৰু সেইখিনি সময়তো শিশু এটাৰ উপযুক্ত পৰিমাণৰ ৱেইট নাবাঢ়িব পাৰে। তো সাধাৰণ আইৰণ ছাপ্লিমেণ্টেই তাৰ গ্ৰ'থত সহায় কৰিব। বা 4 নম্বৰ যিটো আমাৰ ঠাণ্ডা দিনৰ সময়ত দেখা পাওঁ সেইটো আমি কোল্ড ষ্ট্ৰেছ বুলি কওঁ। শিশুটি বহু দেৰি সময় ঠাণ্ডা পাই আছে, যদি ঠাণ্ডা পাই থাকে তেতিয়াও শিশুটিয়ে কিন্তু ওজন বঢ়াত ভালকৈ উপযুক্ত পৰিমাণ ৱেইট নাবাঢ়িব বা ৱেইট যিটো পৰিমাণৰ ৱেইটটো বাঢ়িবলৈ তাতকৈ কমকৈ বাঢ়িব পাৰে। মানে অকল ফিডিংটোৱে কাৰণ হ'ব নোৱাৰে, বিভিন্ন বেলেগ কাৰণ থাকে যিবোৰ আমি একেলগতে চাব লাগিব। হয়, মানে চিকিৎসকৰ ওচৰলৈ আহি ভালদৰে পৰীক্ষা কৰোৱাই সঠিক কাৰণটো চিহ্নিত কৰি সেইমতে ব্যৱস্থা ল'ব লাগিব। মানে বাহিৰা বস্তু খুৱাই দিলে যে ৱেইট বাঢ়ি যাব সেইটো নহয়। এতিয়া আপুনি বাৰে বাৰে এটা কথাত গুৰুত্ব দি আছে যে মহিলাগৰাকীৰ দুগ্ধপান কৰোৱাবলৈ যিটো উৎসাহ দিব লাগে, যিটো ছাপৰ্টৰ কথা আপুনি কৈ আছে, এতিয়া সেই ছাপৰ্টটো এখন ঘৰৰ পৰা মহিলাগৰাকীয়ে কেনেধৰণে আশা কৰিব, কাৰ পৰা আশা কৰিব? গোটেই পৰিয়ালবৰ্গৰ চবৰ পৰাই আশা কৰিব নালাগে আচলতে, আমি আচলতে চবেই দিব লাগে। আৰু ইয়াত প্ৰমুখতে আমাৰ আশাটো থাকিব যে তেখেতৰ স্বামীৰ পৰা। আৰু মই বহু সময়তো কথা কওঁ যে এজন দেউতাকেও মানে এজন পিতৃ হ'বৰ কাৰণে যথেষ্টখিনি সময় লাগে। শিশুটি জন্ম হৈ যোৱাৰ লগে লগে বাপেকৰো যিটো দায়িত্ব সেইটো মাকগৰাকীৰ প্ৰতি আৰু বেবীটোৰ প্ৰতি দুটাই সমান থাকিব লাগিব। মাকগৰাকীক বুজা বা মাকগৰাকীক যিখিনি ইম'চনেল ছাপৰ্ট লাগে সেইখিনি আমি পৰিয়ালৰ প্ৰমুখতে আমাৰ শহুৰেক বা নিজৰ মাক, নিজৰ দেউতাক, নিজৰ ভনীয়েক, ভায়েক, চবেই যোনেই শিশুটিৰ খবৰ ল'ব আহে চবেই শিশুটিৰ কিন্তু মাকগৰাকীক ছাপৰ্ট দিয়াটোহে দৰকাৰী। সেইখিনি সময়ত কিছুমান প্ৰশ্ন বা কথা ইজিলি ক'ব নালাগে। শিশুটি যে গাখীৰ পোৱা নাই নেকি, শিশুটিয়ে কান্দি আছে, শিশুটি ভোকত আছে নেকি, শিশুটিক ভালকৈ পাৰা নাই নেকি মাকে, এনেকুৱা ধৰণৰ যে কথা এগৰাকী মাকক সোধা হয় সেইখিনি সময়ত মাকগৰাকীৰ কনফিউজন এটা ক্ৰিয়েট কৰা হয়। আৰু মাকগৰাকীৰ মনত যদি এটা কনফিউজন হয় সেইগৰাকী মাকে আকৌ ফিডিং কৰাবৰ কাৰণে কিন্তু বৰ দিগদাৰী পায়। ইয়াতে মাকৰ যিটো মানসিক অৱস্থা সেইটো খুব ইম্পৰ্টেণ্ট। হয়, মাকৰ মানসিক স্থিতিৰ কথা আপুনি ক'লে। লগতে জানিব খুজিছোঁ, ধৰক এটি শিশুৱে সাধাৰণতে জন্মৰ পিছতে কেঁচুৱাবোৰ শুইয়ে থাকে ন, বহুত দেৰিলৈকে শুৱে। এতিয়া সেই দীঘলীয়াকৈ শুলে তেওঁলোকক উঠাই পেলাই গাখীৰ খুৱাব লাগেনে? শিশু আচলতে জন্ম হোৱাৰ পিছতে দিনৰ সময়ত যথেষ্টখিনি শুৱে আৰু 18 ঘণ্টালৈকে সিহঁতে শুব পাৰে। কিন্তু তাৰ ভিতৰতে আমি বিচাৰোঁ যদি শিশুটিয়ে এটলিষ্ট দিনটো 24 ঘণ্টাৰ ভিতৰত 8টামান ফিডিং পায়। চ' 8টামান ফিডিং পাব হ'লে এটলিষ্ট 3 ঘণ্টামানত শিশুটি মূৰত ফিডিং পাব লাগিব। কেতিয়াবা যদি শিশুটিয়ে ভালকৈ খাইছে, পেট ভৰাই খাইছে, তেতিয়া 2 ঘণ্টা বা 3 ঘণ্টা বা 4 ঘণ্টালৈকেও কেতিয়াবা শুব পাৰে। এনেকুৱা নহয় যে 2 ঘণ্টাত উঠাবই লাগিব বা 3 ঘণ্টা হ'লে উঠাবই লাগিব। যদি শিশুটিয়ে ভালকৈ স্তনপান লৈ পেট ভৰাই খায় তেতিয়া 2 ঘণ্টা বা 3 ঘণ্টা ধুনীয়াকৈ শুব পাৰে। আৰু সেই শুই থকা অৱস্থাত পেচাব নকৰিব পাৰে, ধুনীয়াকৈ শুই আছে। পেচাবটো আমি এবাৰত আমি হিচাপ নকৰোঁ। পেচাবটো কোৱা হয় যে 24 ঘণ্টাত শিশুটিয়ে 6 বাৰতকৈ বেছি পেচাব কৰিব লাগে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে প্ৰথম 5 ঘণ্টা 6 ঘণ্টা কৰা নাই, একেলগতে 3-4 বাৰ কৰি দিলে, সেনেকুৱা হ'ব পাৰে। সেইকাৰণে আমি 24 ঘণ্টাত হিচাপ কৰিব লাগে। প্ৰত্যেকবাৰে মানে 2-3 ঘণ্টাৰ মূৰত চাই থাকিব নালাগে। সেনেকৈ পায়খানাৰো কোনো হিচাপ নাই। বহু সময়ত এনেকুৱা হয় যে শিশুটিয়ে 3-4 দিন পায়খানা কৰা নাই, যিটো কাৰণে আকৌ সন্দেহ কৰা হয় যে গাখীৰ পোৱা নাই নেকি। কিন্তু শিশুৰ পায়খানা আৰু শিশুৰ গাখীৰ খোৱাৰ লগত কোনো সম্পৰ্ক নাই। এটা সম্পূৰ্ণ ভালকৈ গাখীৰ খাই থকা কেঁচুৱা এটাই যোনে ভালকৈ ৱেইটো বাঢ়ি আছে হয়তো কেতিয়াবা 3-4 দিনৰ কাৰণে পায়খানা নকৰিবও পাৰে। এই কথাবোৰো আচলতে আমি মনত ৰাখিব লাগিব স্তনপান কৰাই থাকোঁতে। আচ্ছা, আপুনি কৈ আছিলে যে এগৰাকী মাতৃ প্ৰথমবাৰৰ বাবে যেতিয়া মাতৃত্ব প্ৰাপ্তি কৰে তেওঁ শিশুটিক গাখীৰ খুৱাওঁতে কিছুমান ভংগীমাৰ কথা, সঠিক ভংগীমাৰ কথাও থাকে নহয় জানো? সেই বিষয়েও যদি অকণমান আমাক কৈ দিয়ে আমাৰ শ্ৰোতাসকলৰ নিশ্চয় উপকাৰ হ'ব। ব্ৰেষ্ট ফিডিং ভালকৈ কৰাবৰ কাৰণে আচলতে 2টা বস্তু খুব দৰকাৰী। আমি যিটো এটা পজিশ্যন বুলি কওঁ আৰু এটা এটাচমেণ্ট, মানে শিশুটিয়ে মাকৰ ব্ৰেষ্টত কেনেকৈ লৈছে। আমি শিশুটিৰ পিনৰ পৰা যদি চাওঁ আমি সদায় চাব লাগে যে শিশুটিয়ে যদি মুখখন পূৰা মেল খাই থাকে, মাকৰ ব্ৰেষ্টৰ যিটো কলা অংশ যিটো আমি এৰিঅলা বুলি কওঁ আৰু নেপল, ফিডিং কৰোঁতে সদায় মন কৰিব লাগে শিশুটিৰ মুখৰ ভিতৰত যদি এৰিঅলাটো যিমানখিনি পাৰে ভিতৰত থাকে, কলা অংশডোখৰ। শিশুটিৰ চিনটো বা টুটুৰিটো মাকৰ ব্ৰেষ্টৰ লগত লাগি থাকিব লাগে, শিশুটিৰ পেটটো মাকৰ পেটৰ লগত লাগি থাকিব লাগে আৰু শিশুটিক মানে যিমান পাৰে গাৰ ওচৰলৈ কৰি ল'ব লাগে। আৰু সেইটো পজিশ্যনত কেঁচুৱাটোক ফিডিং কৰাবৰ কাৰণে এনকাৰেজ কৰিব লাগে। মাকৰ আপুনি কোৱাৰ নিচিনাকৈ যেনেকৈ বহি পেলাই খুওৱা বা থিয় হৈ খুওৱা, সেইটো কথাটো হৈছে মাক আৰু বেবী দুটা যদি কমফৰ্টেবল বা বেবীটোৰ কোনো ফিডিং কৰাত কোনো অসুবিধা হ'ব নালাগে। শুই পেলাই খোৱালে কথাটো হৈছে যে একেবাৰে শুৱাই পেলাই খুৱাওঁতে একেবাৰে চিধাকৈ বা ফ্লেট কৰি পেলাই খুৱাব নালাগে।
শিশুটিক অলপমান যদি ইনক্লাইন কৰি ল'ব পাৰে বা ওখ কৰি ল'ব পাৰে, গাৰুটা দি পেলাই বা মূৰটো বা হাতখন তলত দি পেলাই যদি ওখ কৰি ল'ব পাৰে, তেতিয়া ফিডিং কৰিবলৈ সুবিধা হয় বা চাক কৰোঁতে শিশুটিৰ বেছি সুবিধা দেখা দিয়ে। হয়, আৰু ই নিশ্চয়কৈ শিশু আৰু মাতৃৰ মাজত এটা মানে ওতঃপ্ৰোত সম্বন্ধ এটা বণ্ডিংটো এটা খুব ইম্পৰ্টেণ্ট বস্তু, আৰু মাকৰ আৰু শিশুৰ মাজত প্ৰথম বণ্ডিংটোৱেই শিশুৰ মাকৰ লগত কেঁচুৱা পেটৰ ভিতৰত থকাৰ পৰাই মাকক ধৰিব পাৰে বা চিনি পায়। মানে কোৱাই হয় যে প্ৰথম শব্দ যিটো শিশুটিয়ে শুনিছে সেইটো হৈছে মাকৰ হাৰ্টৰ শব্দ। হাৰ্ট চাউণ্ডটো শুনিয়েই শিশুটি পেটৰ ভিতৰত ডাঙৰ হৈছে। আৰু ওলাই অহাৰ পিছতো যেতিয়া মাকৰ ওচৰত কেঁচুৱা এটা যায় আৰু মাকৰ যেতিয়া ফিডিং আৰম্ভ কৰা হয়, মাকগৰাকীৰ যিটো ফিলিং, যিটো এটাচমেণ্ট, সেইটো এটা বণ্ডিং এটা ক্ৰিয়েট হয়। আৰু সেই বণ্ডিংটোৱে মাকৰ গাখীৰ ইনফেক্ট বঢ়া, গাখীৰ বেছিকৈ হোৱা আৰু মাকে ভালকৈ ফিডিং কৰিব পৰাত যথেষ্টখিনি সহায় কৰে। সেইকাৰণে আমি যিমান পাৰোঁ সোনকালেই বেবীটোক মাকৰ লগত দিব লাগে, একেখন বিচনাতে ৰাখিব লাগে, আৰু যিমান পাৰোঁ মাকৰ লগত স্কিন টু স্কিন টাচ কৰি ৰাখিব পাৰিলে ফিডিং কৰাত বেছি সুবিধা হয়। আৰু সেইটো পজিশ্যনত সদায় কেঁচুৱাটোক জগাই আমি যাতে 20 মিনিটৰ পৰা আধা ঘণ্টালৈকে ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰোঁ। ডাক্তৰ বৰা, কেতিয়াবা এনেকুৱাও দেখা যায় যে শিশুটিয়ে গাখীৰ খাবলৈ বা মাকৰ স্তন চুপিবলৈ ইচ্ছা নকৰে, অনীহা প্ৰকাশ কৰে। ই কি কাৰণত হয়? কেতিয়াবা হয়তো এনেকুৱা হয় যে শিশুটিৰ নাকটো বন্ধ হৈ আছে, কেঁচুৱাতে ভালকৈ ফিডিং কৰিব পৰা নাই। কেতিয়াবা মাকৰ গাখীৰ বেছি থাকে, তেতিয়াও কেঁচুৱাতে ভালকৈ ফিডিং কৰিব নোৱাৰিব পাৰে। সেইকাৰণে কেতিয়াবা যদি আমি দেখিছোঁ শিশুটি কেঁচুৱাটো বহু সময়ত মাকে সোধে যে মোৰ শিশুটিয়ে ব্ৰেষ্টলৈ আহিবই নোখোজে, ব্ৰেষ্টত দিয়াৰ লগে লগে কানি ওলাই আহিব খোজে, মোৰ চাই গাখীৰ নাই, সেনেকুৱা এটা সন্দেহ হয়। কিন্তু সেনেকুৱা কাৰণ হ'লে গাখীৰ নথকাৰ কাৰণে শিশুটিয়ে নাকান্দে। যদি নাক বন্ধ হৈ আছে তেতিয়া শিশুটিয়ে ফিডিং কৰিব সময়ত উশাহ ল'বলৈ দিগদাৰ পায়, সেইকাৰণে কান্দে। বা কেতিয়াবা মাকৰ গাখীৰ বেছি থকাৰ কাৰণে ফিডিং কৰা আৰম্ভ কৰাৰ লগে লগে মিল্কৰ ফ্ল'টো বাঢ়ি যায়, তেতিয়াও শিশুটিয়ে ভয় খাই যায় আৰু সি ফাইট কৰি পেলাই ওলাই অহাৰ নিচিনা কৰে। চ' সেইকাৰণে সদায় নাকত ভালকৈ ড্ৰপ দিব লাগে। যদি তাৰপিছতো দেখিছোঁ নাই শিশুটিয়ে কান্দি আছে, অলপমান গাখীৰ এক্সপ্ৰেছ কৰি পেলাই আকৌ ফিডিং কৰাব চেষ্টা কৰিব লাগে, তেতিয়া শিশুটিয়ে ধুনীয়াকৈ ফিডিং কৰিব পাৰে। আৰু এবাৰতে 2টা স্তনৰ গাখীৰ দিব লাগেনে? ফিডিং বস্তুটো হৈছে এনেকুৱা যে মাকৰ গাখীৰটো 2টা ভাগত ওলায়। প্ৰথম গাখীৰ যিখিনি ওলায় বা আমি 4 মিল্ক বুলি কওঁ, সেইখিনিয়ে কোৱা হয় যে শিশুটিৰ পিয়াহ পলোৱাত সহায় কৰে। আৰু পিছৰ অংশ গাখীৰখিনিত আমাৰ ফেটছ বা চৰ্বি বা প্ৰটিনৰ মাত্ৰাটো যথেষ্ট বেছি থাকে, আৰু সেইখিনি খালেহে শিশুটিৰ ভোক পলায়। সেইখিনি গাখীৰ খালেহে আচলতে কেঁচুৱাটোৰ ওজন বঢ়াটো সহায় হয়। সেইকাৰণে এটা ফিডিং যদি আমি এটা ব্ৰেষ্টৰ ভালকৈ দিওঁ, তেতিয়া শিশুটিয়ে এটা সম্পূৰ্ণ ফিডিং পায়। শিশুটিৰ যদি আমি পেটটো ষ্টমাক বুলি কোৱা হয়, সেইটো যথেষ্ট সৰু, সিহঁতৰ মাত্ৰ 60 বা 90 ml পেটে। সেইকাৰণে ইহঁতে সিমানখিনি গাখীৰেই সিহঁতক দৰকাৰ। আৰু আমি যদি 2টা ফালৰ পৰাই খুৱাব চেষ্টা কৰোঁ, হয়তো এনেকুৱা হ'ব যে 2টা ফালৰ পৰা খালি প্ৰথম অংশ গাখীৰেই শিশুটিয়ে খাইছে। সেনেকুৱা ক্ষেত্ৰত কেঁচুৱাটোৰ ভোক নপলোৱাৰ কাৰণে কেঁচুৱাটোৱে বাৰে বাৰে গাখীৰ খাবলৈ বিচাৰিব বা খুব দীঘলীয়াকৈ হয়তো নুশুবও পাৰে। তেতিয়া আকৌ মানুহগৰাকীৰ মনত সন্দেহ হ'ব যে মইতো দুফালেই খুৱাইছোঁ, তথাপিতো মোৰ শিশুটিয়ে পেট ভৰা নাই, তাৰমানে মোৰ গাখীৰ নাই। তো এনেকুৱাবিলাক কাৰণত ইউজুৱেলি আমি দেখোঁ যে মাকৰ মনত এটা সন্দেহ হয়, আৰু গাখীৰ নাই বুলি এটা সন্দেহ এবাৰ আৰম্ভ হ'লে মাকগৰাকী লাহে লাহে ফিডিং কৰাব নোৱাৰা হৈ উঠে। আৰু সেই গতিকে আপুনি প্ৰথমেই কোৱাৰ দৰে আচলতে বেবী ফ্ৰেণ্ডলি আমি এনকাৰেজ কৰিব লাগে। আজিকালি বহু হস্পিটেলত আমি দেখিছোঁ যে বেবী ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ বস্তুটো লাহে লাহে নোহোৱা হৈ গৈছে, আৰু আমি কিন্তু এইটো আকৌ ঘূৰাই আনিব লাগে। অতি সুন্দৰ এক ব্যৱস্থা আচলতে। এতিয়া আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে শিশু এটিক স্তনপান কৰোৱাবলৈ মাতৃগৰাকীয়ে যিহেতুকে গৰ্ভাৱস্থাৰ পৰাই মানসিকভাৱে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ কৈ দিয়কচোন। প্ৰথম কথা হৈছে আপুনি যদি বিচাৰে যে মই মোৰ শিশুটিক চবতকৈ ভাল গিফ্ট বা কি দিম, আৰু 3টা বস্তু হয় সদায়। আমি বিচাৰোঁ যে আমাৰ শিশুটি বেমাৰ আজাৰৰ পৰা দূৰত থাকক, আমাৰ শিশুটি পঢ়া শুনাৰ পিনৰ পৰা সদায় সবল হওক, আৰু অন্য যিবিলাক লং টাৰ্ম বা নন কমিউনিকেবল ডিজিজ বুলি কওঁ, যেনেকৈ আজিকালি আমি দেখিম যে ডায়েবেটিছৰ মাত্ৰা বাঢ়িছে, এলাৰ্জিক ডিজিজৰ মাত্ৰা বাঢ়িছে, আমাৰ যিবিলাক কেঞ্চাৰ্ছ যিবিলাকৰ মাত্ৰা বাঢ়ি গৈছে পৃথিৱীত, এইবিলাক যদি আমি কম কৰিব লাগে তেতিয়াহ'লে কিন্তু ব্ৰেষ্ট ফিডিঙৰ এটা বিৰাট ডাঙৰ ৰোল আছে। ইয়াত 2টা বস্তু হয়। এটা বস্তু আমাক কোৱা হৈছে যে যদি নৰ্মেল ডেলিভাৰী হয় মাকৰ, আৰু মাকে যদি ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে, এনেকুৱা শিশুৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা, পিছলৈ হাইপাৰটেনশ্যন হোৱাৰ সম্ভাৱনা, বা শিশুটিৰ যিবিলাক ইনফেকচিয়াছ ডিজিজেছ যেনেকৈ আমাৰ নিমনিয়া হওক, ডায়েৰিয়া হওক, এইবিলাকৰ কিন্তু মাত্ৰা যথেষ্টখিনি কমি যায়। 2 নম্বৰতে আমি যিটো ইণ্টেলিজেঞ্চৰ কথা এতিয়া যুগ, এতিয়া আমাৰ নতুন শিশু যিবিলাক জন্ম হ'ব সিহঁতৰ কম্পিটিশ্যন হ'ব AI লগত। চ' সেইকাৰণে তেওঁলোকক আমি AI লগত এটা সবল কৰিব লাগিব,
আৰু সেইকাৰণে তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ দৰকাৰ হ'ব সেইটো কিন্তু প্ৰথম 6 মাহত যিটো মাকৰ ব্ৰেষ্ট ফিডিঙৰ পাব সেইটো অন্য কোনো গাখীৰেই দিব নোৱাৰে, যিমানেই দামী নহওক কিয়, যিমানেই ভাল নহওক কিয়, কিন্তু সেইখিনি কম্পজিশ্যন মাক এগৰাকীয়ে নিজৰ শিশুটিকে দিব পাৰিব ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে। আৰু মাকগৰাকীৰ নিজৰ স্বাস্থ্যৰ কাৰণেও খুব দৰকাৰী ভালকৈ ফিডিং কৰাটো। মাকগৰাকীৰো দেখা হৈছে যে অভেৰিয়ান কেঞ্চাৰ হওক, ব্ৰেষ্ট কেঞ্চাৰ হওক বা যিবিলাক ইউটেৰাইন কেঞ্চাৰ্ছ হওক, সেইবিলাকো মাকৰ যথেষ্টখিনি কমি যায় যদি মাকগৰাকীক ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে। স্তনপানে অকল শিশু এটিকেই নহয়, মাতৃগৰাকীকো সুস্থ ৰখাত হয়, যথেষ্টখিনি সহায় কৰে। দুগ্ধপান কৰাই থকা সময়ছোৱাত মাতৃগৰাকীয়েও কিন্তু সুষম আহাৰ খাই থকাটো প্ৰয়োজনীয় নহয় জানো? খুবেই দৰকাৰী। বিকজ এগৰাকী মাকৰ প্ৰসৱৰ পিছত বা শিশু ডাঙৰ কৰোঁতে যিখিনি কষ্টৰ সন্মুখীন হয় বা তেওঁৰ যিখিনি নিউট্ৰিশ্যন নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিবৰ কাৰণে লাগে, সেইখিনিৰ কাৰণে মাকগৰাকীক এটা ভাল বেলেঞ্চ ডায়েট লোৱাটো খুবেই দৰকাৰী। কিন্তু এনেকুৱা বহু সময়ত ধাৰণা থাকে যে মাকে হালধি খাব নোৱাৰে, মাকে জ্বলা মছলা খাব নোৱাৰে, মাকে ঠাণ্ডা বস্তু খাব নোৱাৰে বুলি কয় বহুতে। সেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই, মাকে চবেই খাব পাৰে। আৰু মাকগৰাকীৰ খোৱাৰ লগত গাখীৰৰ কোনো সুবিধা নহয়, বা মাকগৰাকীৰ খোৱাৰ লগত বোলে শিশুটিৰ পেটত গেছ হ'ব বা পেটত বিষ হ'ব, এনেকুৱা ধৰণৰ কোনো চাইণ্টিফিক ৰিলেশ্যনছ নাই। হয়, আৰু মাতৃদুগ্ধপানৰ সমান্তৰালকৈ টীকাকৰণো জৰুৰী। খুবেই জৰুৰী, খুবেই জৰুৰী। আমি যেনেকৈ গাখীৰৰ কথা কৈছোঁ বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিবৰ কাৰণে, সেনেকৈ আমাৰ যিটো ইমিউনাইজেশ্যন শ্বেডিউল, সেইটো আমাৰ ভাৰত চৰকাৰ বা যিটো আমাৰ ইণ্ডিয়ান একাডেমি অফ পিডিয়াট্ৰিক্সৰ পিনৰ পৰা দিয়া হয়। আমি জন্মৰ পিছতে 3টা ভেকচিন, যেনেকৈ BCG, পলিঅ' আৰু হেপাটাইটিছ B, 1.5 মাহত, 2.5 মাহত, 3.5 মাহত, 6 মাহত, 9 মাহত যেনেকৈ ভেকচিনবোৰ থাকে, সেইখিনি নিয়মীয়াকৈ লোৱাটোৱে খুবেই দৰকাৰ। হয়, ডাক্তৰ বৰা, আজি আপুনি আমাৰ আমন্ত্ৰণ কৰি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু মাতৃদুগ্ধ সম্পৰ্কে বহুখিনি গুৰুত্বপূৰ্ণ কথাই আমাক অৱগত কৰালে। তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। ধন্যবাদ বাইদেউ। নমস্কাৰ। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে মাতৃদুগ্ধ মত্যৰ অমৃত এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। সমল ব্যক্তি হিচাপে আমাৰ সৈতে উপস্থিত আছিল শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰা। আজিলৈ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই মই জোনালী বৰুৱাই আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।